ইয়াৰ পৰা কণীৰ পৰা পোৱালি এইখিনি ডাঙৰ হৈছে আৰু এতিয়া এইকেইটা বেচিব পৰা হৈছে ন। ডিম্পু বৰুৱা ডাঙৰীয়া এখেতৰ প্ৰতি ফুলম গামচাৰে আদৰিছো আৰু আসাম ফিছ হেচাৰীৰ ফালৰ পৰা ধন্যবাদ। পুখুৰীটো জেনেৰেলি আমাৰ যিবিলাক নৰ্মেল মাছ আছে, ৰৌ, মিৰ্গা, ভোগা এইবিলাক আছে, কিন্তু এখেতে আমাৰ যিখিনি নৰ্মেল মাছ মানে নৰ্মেল মানে একদম আগৰ থলুৱা মাছ, সেই থলুৱা মাছখিনিতো আমাৰ নহ'লে নোহোৱাই হৈ যাব। আজিকালিতো পথাৰত মাছ নায়েই। আসসালামু আলাইকুম সকলো দৰ্শকক স্বাগতম জনাই আমাৰ আজিৰ ভিডিঅ'খন আৰম্ভ কৰিছোঁ। বিজনেছ ৰিলেটেডৰ যিবিলাক ভিডিঅ' হয় সেইবিলাক ভিডিঅ' আমাৰ এই চেনেলৰ যোগেদি চাব পাৰিব। আপোনালোকে যদি বিজনেছ কৰিবলৈ মন আছে তেতিয়াহ'লে আমাৰ চেনেলখন লাইক শ্বেয়াৰ সকলোখিনি কৰি ৰাখিব। আৰু আমাৰ অসমৰ এজন জনপ্ৰিয় ইউটিউবাৰ আহিছে, তেখেতৰ নাম হৈছে ডিম্পু বৰুৱা ডাঙৰীয়া। তেখেতে আমাৰ ফাৰ্মখন চাই আছে, ভিজিট কৰি আছে। চাই পেলাই আপোনালোকৰ আগত তেখেতে কথা পাতিব, তেখেতে কি কয়, কি মন্তব্য কৰে, ফাৰ্মখন কেনেকৈ চাইছে, আমি কাম কেনেকৈ কৰি আছো, গোটেইখিনি চাইছে। আপোনালোকে আমাৰ লগতে থাকিব। আমি এতিয়া গৈ আছো ডিম্পু বৰুৱা দাৰ ওচৰলৈ। আমাৰ মাজত আজি অসমৰ জনপ্ৰিয় এজন ইউটিউবাৰ উপস্থিত আছে, ডিম্পু বৰুৱা ডাঙৰীয়া। এখেতৰ প্ৰতি ফুলম গামচাৰে আদৰিছো আৰু আসাম ফিছ হেচাৰীৰ ফালৰ পৰা ধন্যবাদ। থেংক ইউ। আৰু আমাৰ মাজত আৰু এজন ইউটিউবাৰ আমাৰ সুমন কলিতা ডাঙৰীয়া উপস্থিত আছে। এখেতক আমাৰ সাইফুল ইছলাম মাষ্টৰ চাহাবে ফুলম গামচাৰে আদৰিবৰ বাবে মই অনুৰোধ কৰিলো আৰু লোকেল আসাম লোকেল ফিছ হেচাৰীৰ ফালৰ পৰা আমাৰ ফিচাৰীৰ আচলতে মেইন অনাৰ তেখেতক আমাৰ সাইফুল ইছলাম মাষ্টৰ চাহাবক অনুৰোধ কৰিছো ফুলম গামচাৰে আদৰিবৰ বাবে। আৰু আমাৰ আসাম ফিছ হেচাৰীৰ যিজন অনাৰ ফাৰুক আব্দুল্লাহ, এখেতক আমাৰ সাইফুল ইছলাম মাষ্টৰ চাহাবক এটি ফুলম গামচাৰে আদৰিবৰ বাবে মই অনুৰোধ কৰিম। এইখিনিতে আদৰণি কৰিব স্থগিত ৰখা। তো এখেতে মানে এই ডাঙৰ ডাঙৰ মাছকেইটাকে ইনজেকশ্যন দিয়ে, মানে এইকেইটা মানে মাছ হ'ব আৰু এইকেইটা মানে কণী পাৰিব, কণী পৰাৰ পিছত এইটো কণীৰ পৰা জগিব, স্পন ওলোৱাৰ পিছত পুখুৰীত দিম। দিয়াৰ পিছত তাৰ পৰাহে নাৰ্ছিং হৈ পোনা তৈয়াৰ হ'ব। তো এইকেইটা মাছ নেকি ডাঙৰ? এইকেইটা হয়, এইকেইটা ডাঙৰ মাছ, শিঙি মাছ। অকণমান আগুৱাই লৈ আহচোন। তো গোটেইকেইটা মাছতে মানে মাছতে মানে পোৱালি হ'ব আৰু কণীকেইটা ক'ত ৰাখিব? কণীকেইটা মানে টেংকিতে ৰাখিম, টেংকিত মানে পাৰি দিম। গোটেই টেংকি মানে আমাৰ ইয়াত 10টা টেংকি আছে, 10টা টেংকি কণীকেইটা পাৰি দিম। পাৰি দিয়াৰ পিছত মানে তাৰপৰা গুটি ওলাব। এনেকুৱা হ'ব লাগে। হয় হয়, এই এইটো কিমান দিনীয়া হৈছে? এইটো কিমান দিনীয়া হৈছে? এইটো 15 দিনমান হৈ যাব। আচ্ছা আচ্ছা। এইটো আপোনালোকে কেতিয়া লৈ যাব পাৰিব পুখুৰীত? এইটো পুখুৰীৰ পৰা ইয়াত আনি ৰাখিছোঁ, মানে পুখুৰীত আমি স্পন দিছোঁ, তাত আপোনাৰ ডাঙৰ হৈছে, হোৱাৰ পিছত ইয়াত আনি ৰাখিছোঁ, এবাৰ বিক্ৰী কৰিম। ডাঙৰ এইকেইটা কি মাছ? এইটো কাৱৈ মাছৰ পোৱালি, মানে ভিয়েটনামী কাৱৈ। তো বেলেগ পুখুৰীৰ মালিকে মানে ইয়াৰ পৰা পোৱালি এনেকৈ লৈ যাব আৰু পুখুৰীত দিব। এইকেইটা মানে ইয়াৰ পৰা কণীৰ পৰা পোৱালি এইখিনি ডাঙৰ হৈছে আৰু এতিয়া এইকেইটা বেচিব পৰা হৈছে ন? এইটো মানে পোৱালি বেচা সময় হৈছে। আচ্ছা আচ্ছা আচ্ছা। তো এই বিক্ৰী কেনেকৈ কৰে এইকেইটা দাম? এইটো দাম মানে কেজি হিচাপে? কেজি হিচাপে, পিচ হিচাপত। পিচ? হয় হয়, 1.5 টকা পিচ। এটা 1.5 টকা? 1.5 টকা। আৰু যদি কোনো মানে কণী ন? কণী এটা শিঙি মাছে 100 গ্ৰাম চাইজ যদি হয় তেতিয়াহ'লে মানে 4,000 বাচ্চা দিব পাৰে। 4,000? 4,000 হয়। বাপ। আমাৰ ইয়াত মানে ডিম্পু দা আহিছে। নমস্কাৰ। এই ডিম্পু দা মানে আহিছে, আমাৰ ফাৰ্মিংটো শুনা পাইছে যে আমি শিঙি মাছৰ, মাগুৰ মাছৰ প্ৰডাকশ্যন কৰোঁ, ব্ৰিডিং কৰোঁ। সেইটো কাৰণে দাদা আহিছে। দাদা আহি পেলাই কেনেকুৱা ভাল পাইছে, দাদা দেখা পাইছে নিশ্চয়, মানে মাছৰ পোৱালি দেখা পাইছে, মাছ দেখা পাইছে, জেগা দেখা পাইছে, কেনেকুৱা পাইছে আপুনি? হয়, মানে আমাৰ পুখুৰীটো জেনেৰেলি আমাৰ যিবিলাক নৰ্মেল মাছ আছে, ৰৌ, মিৰ্গা, ভোগা এইবিলাক আছে, কিন্তু এখেতে আমাৰ যিখিনি নৰ্মেল মাছ মানে নৰ্মেল মানে একদম আগৰ থলুৱা মাছ, সেই থলুৱা মাছখিনিতো আমাৰ নহ'লে নোহোৱাই হৈ যাব। আজিকালিতো পথাৰত মাছ নায়েই, তো এই মাছখিনি এখেতে মানে সেই কৰি আছে, ব্ৰিডিং কৰি আছে আৰু লগতে কাৰোবাৰ মাছ কিনিও লৈ যাব পাৰিব আৰু সেই মাছৰ সোৱাদটো ৰাখিব চেষ্টা কৰিছে। তাৰ কাৰণে বহুত বহুত ভাল লাগিছে আৰু মই এটা ভিডিঅ' বনাইছোঁ কেনেকৈ কি কৰে।